গুড মৰ্ণিং এভৰিৱান। আৰু ৰাতিপুৱা এতিয়া সময় হৈছে 6:30 বাজিবলৈ হ'ল আৰু বাহিৰৰ পৰিৱেশ চাওক কি ধুনীয়া, কুঁৱলী আহিছে, অলপ ৰ'দ ওলাইছে। এতিয়া বাহিৰলৈ ৰাতিপুৱা উঠি ওলাইছিলোঁ, বাপৰে বাপ কি ঠাণ্ডা, আৰু বাহিৰত বহুত বেছি ঠাণ্ডা। আজি মানে মই ৰাতিপুৱা প্ৰায় 5:30 মান বজাতে সাৰ পালোঁ। সাৰ পাই মানে আধা ঘণ্টা 15 মিনিটমান মই বিচনাত শুই আছোঁ। শুই মানে মই ভাবি আছোঁ আজিৰ পৰা প্ৰায় মানে 12 বছৰ আগৰ কথা। আৰু এইজোপা বৃহৎ গছ আৰু ওচৰতে আছে নামঘৰ। কৃষ্ণ, আজিৰ পৰা প্ৰায় 12 বছৰ আগৰ কথা মনত পৰি গ'ল মানে শুই থাকোঁতে। যে আগতে আমি এনেকুৱা শনিবাৰ মানে স্কুল বন্ধ হ'লে, শনিবাৰে যেতিয়া আমি লগ খাওঁ আমাৰ ওচৰৰ লগৰকেইটা, আমি আগদিনাখনিয়ে কথা পাতোঁ মানে, কাৰণ কাইলৈ দেওবাৰ, কাইলৈ স্কুল বন্ধ। ৰাতিপুৱাই চাইকেল লৈ, নিজৰ চাইকেল নাই, দেউতাৰ চাইকেল লৈ মেলি ওলাই দিওঁ মানে। ৰাতিপুৱা 5:30, 6টাত তেনেকৈ ওলাই দিওঁ আৰু আহোঁ একদম 8টা 9টা বজাত। ঘৰত পূৰা গালি মানে, পূৰা ভৰপূৰ গালি খাই যাওঁ, ঘৰত কৈ থৈও নাযাওঁ। সেই ঘটনাবোৰলৈ মনত পৰিলে, সেই ঠাইখিনিলৈ মনত পৰিলে ৰাতিপুৱাই। কিন্তু লগৰকেইটাতো এতিয়া এইবোৰ নিজৰ কামত চব সোমাই গ'ল, তো তাহাঁতকতো ফোন কৰি মাতিলেও তাহাঁত নাহে। বয়সটো গৈ থকা লগালগ মানে সেইবিলাক চেঞ্জেছ আহে মানুহৰ জীৱনত, হয়, লগৰবিলাক পোৱা নাযায় সেই সময়ত। কিন্তু নিজে আজি অকলে ওলাই গুচি আহিলোঁ জেগাখিনি চাবৰ কাৰণে। তো বাগানৰ পৰিৱেশ কি সুন্দৰ মানে, কি ধুনীয়া দেখুৱাই আছোঁ। এইফালে চব বাগানৰ পৰিৱেশ। আগতে মানে এই ৰাস্তাটো আমি যেতিয়া সৰু হৈ আছিলোঁ, আজিৰ পৰা 10-12 বছৰ আগৰ কথা, আমি যেতিয়া ৰাস্তাটো সৰু হৈ আছিলোঁ, ৰাস্তাটো সৰু হৈ আছিলোঁ ওলাইছে। এই ৰাস্তাটো মানে একেবাৰে সৰু আৰু একদম বেয়া, মানে শিলগুটি ৰাস্তা। আমাৰ মানে ঘৰৰ পৰা আমি সেই জেগাটো পাবলৈ আমাৰ প্ৰায় 1 ঘণ্টামান লাগি যায়। তো সেইটো কাৰণে আমি পানী বটল কিবা কিবি মানে চব মানে লৈ আহোঁ। আৰু আজি এই ৰাস্তাটোৰ অৱস্থা চাওক, কি ধুনীয়া ফৰফৰীয়া ৰাস্তা, মানে 10-15 মিনিট লাগে। যদি আপুনি চাইকেল লৈ আহে তেতিয়াহ'লে আপোনাৰ খুব বেছি আধা ঘণ্টামান লাগিব। মটৰচাইকেল বা গাড়ী লৈ আহিলে মানে 10-15 মিনিটতে পোৱা যায়। ইফালে এইটো বহিলে ডাঙৰ অইলৰ এটা ৰিগ হয়, অইলৰ খাট। আৰু এইফালে চক নাজাৰা চক। ফাইনেলি জেগাটো পাবলৈ হৈছে লাহেকৈ। এডোখৰ ৰাস্তা এতিয়াতো বহুত ভাল কৰিলে, আগতে ৰাস্তাটো বেয়া আছিলে। আপোনালোকে ভিউটো পাব, কি ধুনীয়া বেলিটো ওলাই আহিছে চাওকচোন। এই ৰাস্তাটো আগতে বাগানৰ ৰাস্তা আছিলে, পূৰ্ণ বেয়া মানে। এইটো ৰাস্তাই নাছিলে মানে, এইটো একদম মানে লুংলুঙীয়া সৰু এটা ৰাস্তা। বাগানৰ অকল মানে ট্ৰেক্টৰবিলাক এফালেদি যায়। ৰাস্তাটোত বিশেষ এনেকুৱা শিলগুটি দিয়াও নাছিল। বাৰিষা দিনত সম্পূৰ্ণ বোকা হৈ যায়। লাহেকৈ আপোনালোকক দেখাই আছোঁ। এইফালে ছাইডত আমাৰ ব্ৰহ্মপুত্ৰ। তো এইফালে এই ছাইডটো দেখিছে নহয়, এইখন ব্ৰহ্মপুত্ৰ। কিন্তু এতিয়া মেইন কথাটোলৈ আহোঁ। কিন্তু এই ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আপোনালোকে এইটো দেখিছে, এই একদম ৰাস্তাটো, এইটো ৰাস্তা, এইটো ছাইডত এইটো সুঁতিটো। কিন্তু এই সুঁতিটো ইয়াত নাছিলে। এই পাৰটো দেখিছে নহয়, এই পাৰটোৰ পৰা অলপ এইফালে আছিলে, একেবাৰে সম্পূৰ্ণ সেইটো নহয়। কিন্তু এইবাৰ যেতিয়া বাৰিষা আহিলে, এই বাৰিষাটোত বহুত বেছি মানে সহায় দিলে। তো সেইটো কাৰণে এই জেগাখিনি একদম সৰু হৈ গ'ল, একদম ৰাস্তা চোঁ অৱস্থা হৈ গ'ল। বহুতখিনি মানে সহায় দিলে। মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ বাৰু। তো এইবিলাক দেখিছে নহয়, গোটেই ট্ৰেক্টৰ, ডাম্পাৰ গাড়ীৰ চিন। কাৰণ ইয়াত জিঅ' বেগ পেলাইছিলে গৰাখহনীয়াটো ৰখাবৰ কাৰণে, এইফালে পানী চানী ওলাই যাবৰ কাৰণে এনেকৈ নলা চলা বনাই দিছিলে। এতিয়াও মই আপোনালোকৰ ওচৰলৈ পাৰলৈ যাবলৈ ভয় লাগিছে। এইবিলাক জিঅ' বেগবিলাক পেলাইছিলে, এইবিলাক জিঅ' বেগ, সেইবিলাক জিঅ' বেগ। তো তেনেকৈ এই জেগাখিনি এইবছৰ ইমানখিনি ৰোধ কৰিলে, মানে ইমানখিনি ৰখাব পৰা গ'ল। কিন্তু তথাপিও ৰাস্তাটো দেখিছে নহয়, গাড়ীখন তাত আছে, কিন্তু তথাপিও বহুত ভয় লগা পৰিস্থিতি হৈ আছে এডোখৰ। চাওক, এইটো নদীয়ে খান্দি কেনেকৈ এইফালে এনেকৈ জিঅ' বেগবিলাক দিছিলে। কাৰণ এই জেগাখিনি একদম আপোনালোকে এই যোনটো পাৰটো দেখিছে, এই পাৰটোৰ পৰা আপোনাৰ সেই আগলৈকে মানে প্ৰায় 3 কিলোমিটাৰ মান আগলৈকে বহুত বেছি মানে খান্দি দিলে। তো সেইটো কাৰণে এইবিলাক এনেকৈ এতিয়াও বহুতখিনি মানে বিপদ হৈ আছে বুলিয়ে ক'লেও বেয়া নহয়, বহুত ৰিস্কি হৈ আছে এতিয়াও। কাৰণ এইখিনি দিছে যদিও মানে এতিয়াও যদি নেক্সট 26ৰ বাৰিষাত আকৌ মানে খহুৱাৰ সম্ভাৱনা আছে। সেইটো কাৰণে ইয়াত সম্পূৰ্ণ মাথাউৰি নিদিয়ালৈকে এই জেগাখিনি কেতিয়াও মানে ছেফ নহয়। যিহেতু এতিয়া খৰালি কালি, সেইটো কাৰণে খৰালি কালত ইমান চিন্তা নাই, কাৰণ কেলে নদীত যিহেতু পানী নাথাকে খৰালিত। কিন্তু বাৰিষা যেতিয়াই আহিব তেতিয়াই এই ওচৰৰ যি গাঁৱৰ মানুহ, সেই গাঁৱৰ মানুহবিলাকৰ মানে চিন্তাটো অলপ বাঢ়িব। কাৰণ কেলে বাৰিষা অহাৰ লগালগ পানীৰ লেভেলটো বাঢ়িব, আৰু লেভেলটো বঢ়াৰ লগালগ পানী আকৌ হোৱাৰ সম্ভাৱনা আছে। আৰু এই যি ৰাস্তা, এই ৰাস্তাটো আকৌ মানে যদি এই নদীখন ইমানডোখৰ যদি কেনেবাকৈ খহি যাবলগীয়া হয়, তেতিয়াহ'লে ৰাস্তাটো নাথাকিবই। সেইকাৰণে মানে চৰকাৰে এইটো খুব সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে।
ইয়াত ওখ ডাঙৰ মাথাউৰি বন্ধাৰ ব্যৱস্থা ল'ব লাগে যাতে বচাব পাৰি মানে, কাৰণ কেলে অলৰেডি ইয়াত বহুত গাঁও আছিলে, যিবিলাক গাঁও বৰ্তমান বেলেগ জেগাত উঠি যাবলগীয়া হ'ল আৰু এই জেগাখিনি সম্পূৰ্ণ নদীয়ে সেই গাঁওবিলাক লৈ গ'ল। কিন্তু ৰাতিপুৱা ইয়াৰ যি পৰিৱেশ, কি ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। দুঠাই এইবিলাক দেখিছে কুঁৱলী, আৰু তাত এটা মানে ফেৰী ঘাট আছে, ঘাট এটা আছে, যি ঘাট আপোনাৰ গুইজান ডিব্ৰুগড়লৈকে এই ঘাটবিলাক নাওবিলাক চলে। তো এই জেগাখিনি ৰাতিপুৱা আগতে এই নদী চাবলৈ এই জেগাখিনি আমি ঘূৰিবৰ কাৰণে ৰাতিপুৱা চাইকেল লৈ আহোঁ, কিন্তু আজি অকলে এইখিনি জেগা চাবলৈ আহিছোঁ। আৰু এটা জেগা আছে, সেইখিনিলৈ মই আপোনালোকক নি আছোঁ। সেই জেগাখিনি অৱস্থাও খুব বেয়া, কিন্তু সেই জেগাখিনিলৈ যাম। সেই জেগাখিনিলৈ যাওঁ বলক। তো আপোনালোকক এই গছজোপাই দেখুৱাই দিছোঁ। এই গছজোপা এইবাৰ যেতিয়া বতাহ ধুমুহা মাৰিছিলে, তো ইয়াত মানে যিমান ডাঙৰ ডাঙৰ গছ আছে গোটেই গছবিলাক উঘালি গৈছিলে। আৰু এই গছজোপা আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে কিমান এজোপা বিশাল গছ আছিলে, কাৰণ এই গছজোপা পাছতো এই গছজোপাই আকৌ মানে পুলি পোখা দিছে, দেখিছেন? এটা দেখিবলৈ খুব মানে ভাল লাগে দেখিবলৈ, যে তথাপিও গছজোপাই জীয়াই থাকিবলৈ চেষ্টা কৰিছে। এই গছজোপা এতিয়াও মানে মানুহে ইয়াক খৰি পুৰি খাই শেষ কৰিব পৰা নাই, ইয়াৰ পৰা খৰি নি শেষ কৰিব পৰা নাই। কিমান এজোপা ডাঙৰ গছ উঘালি পৰিছিলে আৰু গোটেই ৰাস্তাটো মানে এনেকে ব্লক হৈ গৈছিলে, কিন্তু গছজোপাৰ ওপৰত যি আকৌ জীয়াবলৈ যি চেষ্টা চলাইছে গছজোপাই নিজে, সেই বস্তুটো দেখি মোৰ বেছি ভাল লাগিছে। দেখিছে নহয়, আকৌ ডালপাত আকৌ ওলাই গৈছে, গোটেই ৰাউণ্ডটো এনেকে উঘালি গৈছিলে গছজোপা। ইয়াত কেইবাজোপাও ডাঙৰ ডাঙৰ গছ আছে, যিকেইজোপা গছ মানে উঘালি গৈছিলে, সেইজোপা এজোপা ডাঙৰ গছ। আৰু অথনি যে মই আছিলোঁ, মই হাইডোখৰত আছিলোঁ, আপোনালোকে দেখিছেনে? এইডোখৰত আছিলোঁ। এইফালৰ পৰা এনেকৈ আহি এই ৰাস্তাটো দি ওলাই এতিয়া এই ঘাট ওচৰ পালোহি, কিন্তু এতিয়া এইটো ঘাট হৈ থকা নাই। আগতে এই ৰাস্তাটো এনেকৈ আহি এই ৰাস্তাটো এনেকৈ গৈ ইয়াত একদম ডাঙৰ বালিচৰ এটা আছিলে, কিন্তু এতিয়া সেই বালিচৰ নাই। দ্বীপটোলৈ মানে যাব পাৰিছিলোঁ, কিন্তু এতিয়া বৰ্তমান এই ৰাস্তাটোও নাই। এডোখৰ খানি সম্পূৰ্ণ নদীখন একচুৱেলি এই যোনটো পাৰ আছে, ইয়াৰ পাৰৰ ইপাৰেও আকৌ নদীখন আছে, কিন্তু নদীখন মানে কি হ'ল, এনেকে ৰাউণ্ড হৈ এনেকে ঘূৰি এই চাইডটো খান্দি মেলি এনেকে লৈ গুচি গ'ল। সেইটো কাৰণে ইয়াত মানুহৰ ঘৰো আছে, আপোনালোকে দেখিছে, এইবিলাক মানুহৰ ঘৰ আছে, মানুহৰ ঘৰ আৰু এখন নদী। কিমান বিপদজনক হ'ব পাৰে নিজে ভাবি চাওক। এইফালে এইবিলাক সেইটো কাৰণে জিঅ' বেগবিলাক এনেকে মাৰি থোৱা আছে, যে এইবিলাকে জানো এই নদীখনক এনেকে ৰোধ কৰিব পাৰিব? কেতিয়াও নোৱাৰে। কথাটো সেইটো মানে। আচলতে মই গাড়ীখন লৈ আহিম বুলি ভাবিছিলোঁ এই ৰাস্তাটোৱেদি। এই ৰাস্তাটোৱেদি গাড়ীখন এনেকৈ লৈ আহি এনেকৈ গৈ সেইফালে ওপৰত উঠিমগৈ বুলি ভাবিছিলোঁ, কিন্তু নিজে ভাবি চালোঁ যে এইফালে নিয়াটো ইমান ইজি নহয়, আৰু ইজি নোহোৱাৰ লগতে ভাল কথা নহ'ব মানে। এই ৰাস্তাটোৱেদি এনেকৈ গাড়ীখন লৈ অহা মানে, আগতে আমি লৈ আহিছিলোঁ এনেকৈ গাড়ী আনি সেই তাত উঠাইছিলোঁ, কিন্তু এতিয়া জনাটো বৰ ভাল কথা নহ'ব। সেইটো কাৰণে গাড়ীখন তাতে থৈ আহিলোঁ, জেগাখিনি জাষ্ট চাবলৈ আহিলোঁ। ইয়াত মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ। এই জেগাখিনি আপোনালোকে চাওক, এইবিলাক এনেকৈ ব্লক দিয়া আছিলে, ব্লক দি ওপৰত মানে এনেকৈ ফেঞ্চিং দি থোৱা আছিলে যাতে নখহে, কিন্তু এইবিলাক খহি এতিয়া সম্পূৰ্ণ তল পালেগে। এইবিলাক বস্তাবিলাক আছিলে, সেইবিলাকো চব ফাটি অৱস্থা বেয়া হৈ গ'ল। এখন ফেৰী ইয়াত লাগি আছে, বুট। ইয়াতে ওচৰতে হোটেল এখন দেখিছোঁ। এতিয়া হোটেলখনতে এই নদীখনৰ পাৰতে এনেকৈ ইয়াতে হোটেল আছে, হোটেলখনতে চাহ খাই লওঁ। খাবলৈ পৰঠা আছে, পৰঠা দিয়া। খাই ল'লোঁ হয়, এতিয়া পইচা পঠিয়াবলৈ দিগদাৰ হৈছে, কাৰণ ইয়াত দেখিছে জিঅ' নেটৱৰ্ক নাই। যাব নেকি চাওঁ। অঁ, আহিছে দেই। গ'ল দেই। অঁ, মস্তিকে চাহ তাহ খোৱা হৈ গ'ল, পৰঠা খাই ল'লোঁ। পৰঠাটো ইমান বাৰু খাচ নাছিলে, তথাপিও আৰু ৰাতিপুৱা একো খোৱা নাছিলোঁ ন, সেইটো কাৰণে অলপমান কিবা এটা খাই ল'লোঁ। খাই মেলি এতিয়া আকৌ গৈ আছোঁ সেই জেগাটোলৈ, যোনটো জেগাত মই মানে আগতে কেতিয়াও গৈ পোৱা নাই। কেতিয়াবা গৈছিলোঁ যদিও সেই জেগাটো বুলি নাজানো, কাৰণ এইটো ৰাস্তাত যোৱা মোৰ মনত আছে, খালি সেই জেগাখিনিলৈ প্ৰপাৰ সেই জেগাখিনিলৈ যোৱা নাই এতিয়াও। পানী চানীবিলাক আনিছে আৰু টাংকিত, ইয়াত খোৱা পানী, কিবা মানে দৰৱ মৰা পানী, এইবিলাক চব আনিছে। বাকী পৰিৱেশ ধুনীয়া। ফাইনেলি জেগাখিনি পাইছোঁহি আৰু। বৰ্তমান মই চাবুৱাৰ বিন্ধাকটা গাঁৱৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ একদম গাঁৱত বুলি ক'ব লাগিব, আৰু ইয়াত কৃতিশ দাস আমাৰ ককাইদেউ। ককাইদেউ কেনেকুৱা, ভালে আছে? ভালে। তেখেতৰ মই খেতি বাৰীত আছোঁ। তেখেতৰ খেতি বাৰীখন খুব ধুনীয়া। এইফালে জলকীয়া লাগি আছে, এইফালে বিলাহী আছে, এইফালে কেইবাডৰাও কবি আছে, বন্ধাকবি। তো তেখেতক অকণমান জেগাখিনি দেখাবৰ কাৰণে যত্ন কৰিছোঁ। ন ককাইদেউ, বিলাহী ইয়াত আপোনাৰ কিমান দিন হৈছে? এইখিনি বিলাহী প্ৰায় 1.5 মাহ হ'ল।
1.5 মাহ হ'ল। ছিঙি থকা অঁ, প্ৰডাকশ্যন চলি আছে ন? দেখিছোঁ আমি প্ৰডাকশ্যন বৰ্তমান চলি আছে। বিক্ৰী কৰি আছে? বিক্ৰী কৰি আছে। কিমান কেজিমান বিক্ৰী কৰা হ'ল? প্ৰায় 8 কুইণ্টেল মান 7 কুইণ্টেল মান গ'ল। 7-8 কুইণ্টেল মান। মানে বজাৰ ৰেট ঠিকে পাই আছেনে? বজাৰ ৰেট ঠিকে আছে। ঠিকে আছে। আৰু কবি কেনেকুৱা কি কৰিছে অকণমান দেখাই দিয়ক। কবি আজিয়ে ফাৰ্ষ্ট কাটিলোঁ মানে। অঁ, কবি আচ্ছা। 1 কুইণ্টেল মান কাটিলোঁ অঁ, ৰাতিপুৱা। হয় তাকে বজাৰ লৈ গ'লোঁ আৰু। হয়। কবিৰ ৰেট কেনেকুৱা পাই আছে বৰ্তমান? কবিটো আপোনাৰ বজাৰত প্ৰায় 40-50 টকা চলি আছে বৰ্তমান। বজাৰত 40-50 চলিলেও মানে আমাক তেনেকৈ নিদিয়ে মানে। অঁ, পাইকাৰী ৰেটটো অলপমান বেলেগ হয়। পাইকাৰী ৰেটটো অলপ কম হয়। হয় হয় বেপাৰী নি পেলাই বেছি পেলাই সিহঁতে লাভ কৰি আমাক দিব। হয় হয় 20-22 টকা পাম। 20-22 টকা। অঁ, তো কবি ৰেট তেনেকৈ চলি আছে। আপোনালোকে চাবুৱাৰ পৰা যদি কোনোবাই চাই আছে তেতিয়াহ'লে এখেতৰ বাৰীৰ পৰা কবি নিব পাৰে। অঁ, নিব পাৰে। বৰ্তমান মানে কাটিব পৰা হৈছে আৰু কাটিব পৰা হৈছে। অঁ, ধুনীয়া হৈছে। মানে কেইবাটাও বেচ লগাইছে চাগে আপুনি? কেইবাটাও বেচ আছে। এতিয়া মানে এইটো বেচ হোৱাৰ লগে লগে বেলেগ এটা বেচ লাগিব। হয় হয় হয়। বেলেগ বেলেগ একেলগত লাগিলে আকৌ বেয়া মানে। অঁ অঁ, একেলগত লাগিলে আচলতে বজাৰখনৰ ৰেটটো আপ ডাউন হৈ থাকে। আপ ডাউন হৈ থাকে আৰু কাটিবলৈ দিগদাৰ হৈ যাব। হয় হয় হয়। আপুনি এনেই কিমানটামান বেষ্ট এতিয়ালৈকে উলিয়ালে কবি? এতিয়া এটা বেচ ওলাই শেষ কৰিলোঁ। বান্ধাটো শেষ হোৱা নাই। বান্ধাটো ফাৰ্ষ্ট লাগিছে এইটো। হয় হয়। অঁ, ফুলটো আগতে এবাৰ শেষ হ'ল। হয়। এতিয়া আকৌ নেক্সট লাগিব, এসপ্তাহ 10 দিনত লাগি যাব। আচ্ছা, পুলি প্ৰডাকশ্যনো চলি আছে? পুলি প্ৰডাকশ্যন চলি আছে নিজৰ কাৰণে। সম্পূৰ্ণ আপোনালোকৰ নিজৰ কাৰণে? সম্পূৰ্ণ নিজৰ কাৰণে। আচ্ছা, আৰু এইফালে অকণমান দেখাবলৈ যত্ন কৰিব। এইফালে মই আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি কবি বৰ্তমান বান্ধিছে আৰু ন কইদেউ? এইখিনি অঁ, এইখিনি কবি বান্ধিছে। ইয়াত কাটিং চলি আছে এইবিলাক, যিবিলাক অলপ বুঢ়া হৈছে। তো ইয়াত এইখিনি ফুল, এইখিনি বকলি। অঁ, এইখিনি বকলি। বকলি প্ৰডাকশ্যনো খুব ধুনীয়া হৈছে দেখোন। ইয়াতে কটা হৈছে নেকি এইখিনি? এইখিনি কটা হোৱা নাই, আৰু 10 দিন মান লাগি যাব। 10-15 দিন লাগিব। 10-15 দিন লাগিব। বকলি এনেই আপোনাৰ কিমান মান আছে ইয়াত এতিয়া বৰ্তমান? বকলি বেছি নাই, 12-14 মান আছে। 12-14 মান আছে। তো ইয়াৰো ৰেট বজাৰত বৰ্তমান ঠিকে থাকে বকলিৰ? বকলিৰ ৰেটটো ভাল থাকে। বকলি পাইকাৰী কিমান চলি আছে? পাইকাৰী মোটামুটি 40-50ৰ ভিতৰত হ'ব। 40-50। অঁ, আৰু বজাৰত 80 টকা? অঁ, তেনেকৈ চলিব। 80 টকা। মই নিজে সেইদিনাখন কিনি নিছিলোঁ প্ৰায় 1 কেজিমান। অঁ, 80 টকামানকৈ লোৱা হৈছে তাৰমানে বজাৰত। তেনেকৈ বেপাৰীবিলাকে ল'বই, লাভ ল'বই লাগিব। হয় হয় হয়। এইখিনি কবিও, এইখিনি কিমান দিন হৈছে? এইখিনি 1.5 মাহ মান হ'ল। এইখিনি 1.5 মাহ মান হৈছে। তো সেইখিনি অকণমান আগত কৰা ন? আৰু এইখিনি একেই বন্ধাই? নাই, এইখিনি 15 দিন মান হ'ল লগোৱা। এইখিনি বন্ধাই হয়? বান্ধা হয়। আচ্ছা আচ্ছা। আৰু সেইটো চাইডে সেইখিনি কি আছে? এইখিনি ফুল। অলপ ফুলখিনিৰ ফালে এপাক যাওঁ। এইখিনি কিবা কাৰণত ৰেডি কৰি থকা হৈছে নেকি এইখিনি মাটি? এইখিনি ৰেডি কৰিছোঁ, এতিয়া ফুলি আছে। অঁ, বন্ধাৰ কাৰণে? বন্ধা আছে, ফুলা আছে অলপ, বিলাহী আছে। আচ্ছা, এইখিনিও ঠিক তেনেকুৱাই 10-15 দিনমান হৈছে চাগে? এইখিনি বিলাহী। আচ্ছা, ইয়াৰ প্ৰডাকশ্যন চলি আছে? ইয়াৰ প্ৰডাকশ্যন চলা নাই মানে, এতিয়ালৈকে হাত দিয়া নাই। অঁ, নতুনকৈ এইখিনি নতুন হয় সম্পূৰ্ণ। 2-3 মাহ মান হৈছে চাগে এইখিনি? মাহ হোৱা নাই। 2 মাহ হোৱা নাই? কেইদিন কমে আছে। হয় হয় হয়। নাই, এইখিনি ফুল, এইখিনি বেঙেনা। এইখিনি ফুলকবি? অঁ, ফুলকবি। অঁ, এইখিনি একেই ফুলেই হয়? এইখিনি ফুল আছে, মাজত কেইটামান বকলি আছে। অঁ, বকলিও আছে। আৰু এইখিনি হৈ গ'ল আপোনালোকৰ বেঙেনা। বেঙেনা কিমান দিন হৈছে? বেঙেনা 2 মাহ পাৰ হৈ গ'ল। 2 মাহ পাৰ হৈ গ'ল। এতিয়ালৈকে প্ৰডাকশ্যন অহা নাই? নাই অহা। পানী চানী দি থকা হৈছে ধুনীয়াকৈ? পানী দিয়া হয়। অঁ, এইটো কোনটো আপোনাৰ বৰ বেঙেনাটো নে? বৰ বেঙেনা নহয়, গোল বেঙেনা, অলপ দীঘল টাইপৰ। দীঘল টাইপ, বেলুন টাইপ হয়। আচ্ছা, এইটো প্ৰডাকশ্যন এনেই আপোনাৰ কিমান দিনমান থাকে প্ৰায়? 4-5 মাহ মান থাকি যায়। 4-5 মাহ মান। ধুনীয়া হয় প্ৰডাকশ্যন? ধুনীয়া হয়। বানপানী নোহোৱালৈকেতো পাই থাকিম। আপোনালোকৰ ইয়াত কোনটো মাহত বিশেষকৈ পানী হোৱাৰ সম্ভাৱনা থাকে? বিহুৰ পাছত, মানে কেতিয়াবা বিহুৰ আগতো হৈ যায়। বিহুৰ আগতো হৈ যায়? বিহুৰ আগতো হৈ যায়। আচ্ছা আচ্ছা আচ্ছা। তেতিয়া চাগে আপোনালোকৰ ইয়াত খেতি চেতি কৰা নহয়? সেইটো নহয়, সেইকেইটা মাহ মানে বন্ধ থাকে? বন্ধ থাকে। আৰু তেখেতৰ ঘৰ এইটো, আপোনালোকৰ ঘৰ এইটোৱে হয়? আৰু ঘৰৰ তালৈকে পানী হৈ যায় চাগে? পানী হৈ যায়। কাৰণ এই বছৰটো অৱস্থা খুব বেয়া, কাৰণ কেলৈ মই আপোনালোকক দেখাইছিলোঁ সেই আগৰ যোনটো আমাৰ বালিজান ঘাট, অৱস্থা বেয়া। অৱস্থা বেয়া। আমাৰ এইফালেও গেৰিকীত অৱস্থা বেয়া হয়। অঁ, এইটো চাইডেও আপোনালোকৰ একদম অৱস্থা বেয়া, কাৰণ আজি 2 বছৰমান তেনেকুৱা পৰিস্থিতি হোৱা নাছিলে চাগে? নাই, হৈছে, হৈ আছে। পানী হৈছে, খালি তেনেকুৱা ধৰণৰ এবাৰ যোনটো বালিজানত ঘটিলে, বালিজানত যিমান হৈ যায় তেনেকৈ হোৱা নাই আমাৰ তেনেকুৱা হোৱা নাই। কিন্তু 2 বছৰ আগত আমাৰ ইয়াতো হৈছিলে। কিন্তু বালিজানৰ নিচিনা যদি হয়, আমি কিজানি টাইম নিদিব আমাক ঘৰ চৰ ভাঙিবলৈ, এনেকুৱা হৈ যায় আমাৰ ইয়াত। মানে ৰাতিটোৰ ভিতৰতে, মানে ৰাতিৰ ভিতৰতে মানে চব শেষ হৈ যাব পাৰে। আমি আগৰ পৰা চাই আছোঁতো। হয়, আমি বহুত বেছি মানে তেখেতলোক কি বুলি ক'ম এতিয়া, ৰিক্সত থকা নিচিনাই হয়। ৰিক্সত আছোঁ। অঁ, এই বিষয়ে মানে চৰকাৰে হ'লেও পদক্ষেপ ল'ব লাগে, কাৰণ মাথাউৰি যিহেতু ভালদৰে নাই ইয়াত। নাই। মাথাউৰি ভালদৰে নাই। মাথাউৰি নাই, আমাৰ বাহিৰত মাথাউৰি নাই। আমাৰ ইফালে
ভিতৰত আছে ভিতৰত আছে। কিন্তু সেইটো চাইডেতো নাইয়ে মাথাউৰি নাই নাই বালিজান চাইডটোতো মাথাউৰিয়ে নাই আৰু যি কি নহওক তেখেতৰ পানী ব্যৱস্থা এইটো বৰিং কৰি লোৱা হৈছে নে ডাইৰেক্ট নদীৰ পৰা বৰিং কৰি লোৱা হৈছে ইয়াত এইখিনি বেঙেনাখিনি দেখালোঁ আৰু বাকী আৰু কি আছে ফ্ৰেঞ্চবিন ফ্ৰেঞ্চবিন এইটো আছে ফ্ৰেঞ্চবিন এইফালে জলকীয়াও আছে অলপমান জলকীয়া ইমান কৰা নাই নেকি এবাৰ জলকীয়া ইমান কৰা নাই জলকীয়া প্ৰডাকশ্যনো চলি আছে বৰ্তমান এইফালে দেখিছে এইটো মাইক্ৰ অঁ মাইক্ৰ'টো আচ্ছা মাইক্ৰ' জলকীয়াও এইফালে অলপমান লগাইছে বীজ জলকীয়া লগাইছে নেকি নাই বিলকৈ লগা নাই সেইটো হেৰি আছে নলগাওঁ সেইটো খাটনি আছে নাই খাটনি আছে মানে আমাৰ এইটো নাপাব এইটো মাটিত ইমান হেৰি নহয় এইফালে এইখিনি বেঙেনা আৰু ইয়াত এনেকৈ পালেঙত পুলি প্ৰস্তুত কৰি লোৱা হৈছে এইখিনি কিমান দিন হ'ল পুলিখিনি এইখিনি 20-22 দিন মান হ'ল 20-22 দিনমান হ'ল বন্ধা বন্ধ এইখিনি বন্ধা পুলি প্ৰডাকশ্যন কৰিবৰ কাৰণে ধুনীয়াকৈ তেখেতলোকে পালেং বনাই লৈছে এইবিলাক আচলতে কৰিবৰ কাৰণে এনেই কিমানমান খৰচা এটা যদি কবি খেতি কৰোঁ বুলি ভাবে এনেই কিমানমান টকা এটা খৰচা আহিব পাৰে কবি খেতি প্ৰায় ফাৰ্ষ্ট টাইমতো খৰচা অলপ লাগিব মাটি চহোৱাৰ পৰা মাটি চোৱাৰ পৰা হাতীয়াৰ পত্ৰ কিছুমান লাগিব স্প্ৰে মেচিন লাগিব হুইল লাগিব বৰিং লাগিব মটৰ বা মেচিন হয় ৱাটাৰ পাম্প আপোনাৰ ইয়াতে বৰিংটো কৰি থৈ দিয়া আছে বৰিং কৰা আছে বৰিং তেখেতৰ ইয়াতে কৰি থৈ দিয়া আছে ধুনীয়াকৈ ইয়াৰ পৰাই গোটেই চব্জি বাৰীখনত পানী চাপ্লাইটো ইয়াৰ পৰাই হয় পানী চাপ্লাই ইয়াৰ পৰা আচ্ছা আচ্ছা খুব ধুনীয়াকৈ গোটেইখিনি আচলতে যোগান কৰি ল'লে কামখিনি কৰিবলৈ সুবিধা হয় হয় নাই নহ'লে আপোনাৰ পানী দিয়াৰ পৰা আদি কৰি ফাৰ্ষ্ট বছৰটো যোগানত পইচা অলপ মাইনাছ হ'ব খালি হয় 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 3 বিঘামান কৰিলে কম হ'লেও লাখ টকা লাগি যায় লাগি যাব হয় হয় আপুনি ইয়াত এতিয়া মানুহ কিমান ৰাখিছে আপোনাৰ বাৰীখনত মতা মানুহ 4জন আছে হয় 4জন 3জন তেনেকৈ হাজিৰা মাইকী মানুহ 5-6জনী 7জনী হয় লাগি থাকে মানে এনি টাইম লাগি থাকিবলগীয়া হয় পুলিবিলাক একদম সৰু ল'ৰা নিচিনা যতন কৰি থাকিবলগীয়া হয় তো সেইটো কাৰণে তেখেতে মানুহ 5জন ৰাখিছে বেছি ঠাণ্ডা হ'লেও বেয়া বেছি গৰম হ'লেও বেয়া হয় 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 তো এইফালে এইখিনি বেঙেনা চাগে এইখিনি 12মহীয়া বেঙেনাটো নেকি বাৰু 12 মাহে নহয় এইটো ছাগলী শিঙা এইখিনি প্ৰডাকশ্যন বৰ্তমান চলি আছে চলি আছে মানে প্ৰায় শেষ হ'ব শেষ হওঁ হৈছে তো ইয়াৰ বজাৰখন কেনেকুৱা পালে এবাৰ ইয়াৰ বজাৰ ভালে পাইছে কিমান কুইণ্টেলমান 20 কুইণ্টেলমান হ'ল 20 কুইণ্টেলমান হ'ল তো বজাৰ ৰেটো ঠিকেই আছিল মোটামুটি বাকী এইফালে আমি ফ্ৰেঞ্চবিন আছে আৰু এইফালে কাম কৰা মানুহবিলাক লাগি আছে বৰ্তমান পানী দিয়াত হওক গোটেইখিনিত হওক কামখিনি লাগি আছে বাকী ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ সৰু সুৰাকৈ আপোনালোকক দেখালোঁ আমাৰ ওচৰৰে যিহেতু এখন বাৰী আৰু বাৰীখনত খুব ধুনীয়াকৈ কামখিনি কৰা হৈছে তো সেইকাৰণে এই গোটেই জেগাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অঁ বিহুত মাঘৰ বিহুত তো সেইটো এটা ভয় থাকে মাঘৰ বিহুত গাঁৱৰ ল'ৰাকেইটাই ধেমালি ধুমুলা কৰোঁতে অকণমান বেছিও হৈ যায় কেতিয়াবা হয় হয় অঁ আৰু আপোনাৰ এইখিনি ফ্ৰেঞ্চবিনখিনি আপোনাৰ কিমান দিনমান হৈছে 2 মাহ নাই হোৱা বৰ্তমান ফুলিবলৈ আৰম্ভ কৰিছে ফ্ৰেঞ্চবিন আৰম্ভ কৰিছে লাগি আছে এইটো লতা ফ্ৰেঞ্চবিনটো হয় লতাটো হয় ইয়াৰ এইখিনি বেছি কৰা নাই চাগে বেছি কৰা নাই সেইখিনি কম ইয়াৰ এতিয়ালৈকে প্ৰডাকশ্যন হোৱা নাই মই হোৱা হ'লে চাগে লৈ গ'লোঁ হ'লে নহ'ব ইয়াত অঁ তো মই কবি ল'লোঁ বাৰু কবি মই প্ৰায় 10 কেজিমান কবি ল'লোঁ বাকী ফ্ৰেঞ্চবিন নিম বুলি ভাবিছিলোঁ খালি ফ্ৰেঞ্চবিন বৰ্তমান হোৱা নাই বাকী এইফালে আৰু এখন পালেং কবি গোটেই আপোনাৰ মোটামুটি বাৰীখন কিমান বিঘামান হ'ব 7 বিঘামান হ'ব 7 বিঘা মাটিত আপুনি ধুনীয়াকৈ ইয়াতে কবি ছবি কৰি থাকে হয় এইবিলাকে কৰি পেলাই হয় হয় পোহপাল দিয়া আছে ঠিক আৰু মই বৰ্তমান এইফালে কবি লৈ ল'লোঁ প্ৰায় 10 কেজিমান লৈ ল'লোঁ কবি ধুনীয়া একদম ফ্ৰেছ কবি আপোনালোকে লাগিলেও তেখেতৰ ইয়াত আহিব পাৰে ঠিক আছে তেতিয়াহ'লে আকৌ লগ পাম ঠিক আছে